দোস্ত, আজি একেবাৰে টেষ্টি ৰেচিপি এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আসসালামু আলাইকুম এভৰিৱান। ইফালে দেখিছেনে লৈছোঁ মই এই ডাঙৰ ডাঙৰকৈ কচুপাত কাটি লৈছোঁ, পিঁয়াজ জলকীয়া মান ধনিয়া এয়া কাটি লৈছোঁ, আৰু এইফালে মিক্সাৰত দালিখিনি পিচি ল'লোঁ। আৰু এতিয়া এইখিনি ধুনীয়াকৈ সানি ল'ম। আৰু ক'লোৱে নহয় আপোনালোকক একদম টেষ্টি ৰেচিপি এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। নিশ্চয় এবাৰ আপোনালোকেও এয়া বনাই জুতি ল'ব। প্ৰথমতে এয়া দেখিছে নহয়, এইখিনি ধুনীয়াকৈ যিহেতু মিলাই ল'ব লাগিব। আৰু এতিয়া মই লৈ লৈছোঁ কচুপাত। এয়া দেখিছেনে, এতিয়া কচুপাতখিনিত এনেকৈ দি এতিয়া জাপ খুৱাই দিম। আমি যদি কিবা এটা সোৱাদ লগা বস্তু খাব বিচাৰোঁ তেতিয়াতো কষ্ট কৰিবই লাগিব, নহয় জানো? তেতিয়াহে আমি কষ্টটোৰ ফলটো পাম, হয় নহয়? আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু এবাৰ আপোনালোকেও ট্ৰাই কৰিব। যিহেতু ৰেচিপি ভিডিঅ' এতিয়া মই বহুত কমকৈ দি আছোঁ, গাটো ইমান এটা ভাল নাই। আৰু কি হয় বস্তু বাহানি বহুত লাগে। যিসকলে ৰেচিপি ভিডিঅ' বনায় তেওঁলোকে জানে, আৰু বহুত সময় দিব লগা হয়। যিহেতু ৰেচিপি এটা আমাক বনাই ৰেডি কৰিবলৈ হ'লে ভিডিঅ' কৰিব লাগে। যিখিনি আমি ধৰক এতিয়া ৰেচিপি বনাওঁ সেইখিনি যা যোগাৰো কৰিব লাগে, নহয়নে বাৰু? আৰু এয়া চাওক, এতিয়া পূৰা জাপ খোৱা হৈ গৈছে। আৰু চবফালে দালি অকণ অকণকৈ লগাই ল'ব, আৰু তেতিয়াহে কিন্তু এনেকৈ লাগি ধৰিব, নহ'বা আকৌ লাগি নধৰে। এয়া দেখিছেনে, মই এনেকৈ এতিয়া গোটেইকেইটা ৰেডি কৰি ল'ম। আপোনালোকে যদি বনাই খাইছে তেতিয়াতো ইয়াৰ সোৱাদ নিশ্চয় গম পায়, আৰু যদি বনাই নাই খোৱা এবাৰ নিশ্চয় বনাই খাই চাব পাৰে। আৰু এইফালে দেখিছেনে, কেৰাহীত মই অলপ দি দিলোঁ তেল। এইখিনি যিহেতু এতিয়া অলপ অলপকৈ ফ্ৰাই কৰি ল'ম। আৰু মানুহজনে খাই কৈছে আজি কিন্তু মই ভাত কেইটামান বেছিকৈ খাইছোঁ, যিহেতু তৰকাৰীটো বহুত টেষ্টি হৈছিলে। তো সেয়াই আৰু এনেকুৱা যদি ভাল হয় তেতিয়া মনটো ভাল লাগে, নহয়নে বাৰু? আৰু এই ৰেচিপিটো কিন্তু মই নিজৰ আইডিয়া মতে মই নিজে বনাইছোঁ। যিহেতু এইখিনি এনেকৈ ভাপত দি কাটি আকৌ ফ্ৰাই কৰে, কিন্তু মই ভাপত দিয়া কামটো নকৰিলোঁ। ডাইৰেক্ট অলপ তেল দি ফ্ৰাই কৰি ল'লোঁ। তো আপোনালোকে ভাপত দিও এইখিনি সৰু সৰুকৈ কাটি আকৌ তেলত ফ্ৰাই কৰি আকৌ তৰকাৰী বনাব পাৰে, কিন্তু ইমান ঝেমেলা মই নকৰিলোঁ। অলপ সহজে বনাবলৈ চেষ্টা কৰিলোঁ। কিন্তু মই যেনেকৈ খাইছিলোঁ তেতিয়া মই সুধিছিলোঁ বৌ এজনী হাতৰ পৰা এনেকৈ খাইছিলোঁ, আৰু বৌ এজনীয়ে মোক সেই তেনেকৈ কৈছিলে আৰু এনেকৈ বনাইছোঁ বুলি। বহুত দিন হ'ল কিন্তু। আৰু আজি মই নিজেই বনালোঁ, কৈছোঁ নহয় ইমান টেষ্টি হৈছে। মই কি ক'ম আৰু, আপোনালোকে বনাই খালেহে নিজে গম পাব। তাৰপিছত এনেকৈ আকৌ এয়া ঠাণ্ডা হোৱাৰ পিছত কাটি লৈছোঁ। সৰু সৰুকৈও কাটিব পাৰে, আপোনালোকৰ নিজৰ ইচ্ছাৰ কথা। পনীৰৰ নিচিনাকৈও কাটি ল'ব পাৰে। তাৰপৰা অকণমান চাইজটো ডাঙৰ হ'ল, মই বোলো নহয় সৰু সৰুকৈ কাটোঁ তেতিয়া বেছি ভাল লাগিব। তাৰপৰা আকৌ এয়া দেখিছেনে, সৰু সৰুকৈ কাটি লৈছোঁ। আৰু আপোনালোকে জনাবচোন এই ৰেচিপিখন আপোনালোকে কেনেকুৱা পালে। ইফালে কাটিও আছোঁ, ইফালে আকৌ এয়া মছলাও ভাজি আছোঁ। যিহেতু লৰালৰিও হৈ আছিলে, প্লেনিং একোৱেই নাছিলে কি বনাম নবনাম, তৰকাৰী পাচলিও নাছিলে ঘৰত। তাৰপৰা দালি তিয়াই দিছিলোঁ, দুপৰীয়া পকৰি বনাম বুলি মই ভাবিয়ে লৈছিলোঁ। কিন্তু বোলো নহয় কিবা এটা ৰেচিপি বনাওঁ মই, যিহেতু ৰেচিপি আপলোড কৰা হোৱা নাই। আৰু এয়া দেখিছেনে মোৰ ৰেডি হৈ গ'ল। আপোনালোকে অলপ জুলীয়াকৈ বনাব পাৰে, মই কিন্তু জুলীয়াকৈ বনোৱা নাই। আৰু দুপৰীয়া থালিখন মই এয়া এনেকৈ সজাই লৈছোঁ। এইফালে মই বনোৱা ৰেচিপিখন এয়া হ'ল ৰাতিপুৱাৰ ডিম আলু ভাজি, এয়া আচাৰ আৰু জলকীয়া। তো এতিয়ালৈ ইমানতে সামৰিছোঁ। পুনৰ আকৌ লগ পাম অন্য এটি ভিডিঅ' লৈ আপোনালোকৰ মাজত। মজা হৈছে। আপোনালোকে যদি ট্ৰাই কৰা নাই এবাৰ নিশ্চয় ট্ৰাই কৰিব। আৰু এতিয়া মই ভাতকেইটা খাই লওঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। বাই বাই।